এই মিডিল ফিংগাৰ দেখাব, এই মিডিল ফিংগাৰ। আমাৰ অসম চৰকাৰে অনা অসমীয়াক ছাপোৰ্ট কৰি থকা বুলি চবে যে কৈ আছে যে বোলো বিহাৰীক ছাপোৰ্ট কৰে, কিবা ছাপোৰ্ট কৰে, ছাপোৰ্ট নকৰে। আৰু এখন চৰকাৰে অকল বিহাৰী বিলাকক ছাপোৰ্ট কৰা নাই, অকল অনা অসমীয়াক ছাপোৰ্ট কৰা নাই, এনেকুৱা ধৰণৰ অনা অসমীয়াক ছাপোৰ্ট কৰিছে যাৰ হাতত এই মালটো আছে। এই ৰাস্তা ঘাটে যেনেকে ফল মূলৰ দোকান দিছে কিছুমান বিহাৰীয়ে, এই চুলি কাটা নাপিত কিছুমান আছে যে, সিহঁতক ছাপোৰ্ট কৰা নাই। এতিয়া যদি তোমালোকৰ হাততো টকা আছে আৰু তুমি যদি গভৰ্ণমেণ্টক যদি ফাণ্ড কৰা, তোমাকো ললিপপ খুৱাব তেওঁলোকে। বস্তুটো বুজিছা? যাৰ টকা আছে সিহঁতে যদি থু পেলাই দিয়ে ন, এই চৰকাৰখনে চিলিকিব যায় কিন্তু। সেইকাৰণে গভৰ্ণমেণ্টে অনা অসমীয়াক ছাপোৰ্ট কৰে বুলি কৈ কিনি এই ৰাস্তাত যে দোকান কিছুমান দি আছে যে বিহাৰীয়ে, সিহঁতক যায় কিন্তু দম দিয়াকো লাভ নাই, বা এই চুলি কাটা নাপিতক দম দি লাভ নাই। বস্তুটো বুজিছে? তেওঁলোকে কষ্ট কৰি খাইছে, তেওঁলোকে একো নাজানে কি হৈছে। তো কিন্তু আমাৰ অসমৰ মানুহবোৰে কি কৰে, তেওঁলোকক ধমকি দিয়ে, দাবী ধমকি দিয়ে। কাৰণ ডাঙৰ ডাঙৰ যোনবোৰ মানুহ আছে তেওঁলোকক একো কৰিব নোৱাৰে, ঢুকিও নাপায়। যদি কিবা কৰিবই লগা আছে ন, তেতিয়াহ'লে ডাঙৰ ডাঙৰ মানুহবিলাকৰ লগত কৰক, সিহঁতক প্ৰশ্ন কৰক। সৰুবিলাকক কৰি কিনে কি লাভ আছে? তেওঁলোকক কষ্ট দি কিনে কিবা লাভ আছে নেকি? একো লাভ নাই। আমাৰ এখন চৰকাৰৰ মটিভ কি? পইচা ফেক তামাচা দেখ। তোমাৰ যদি পইচা আছে, পইচা দিয়া তেওঁলোকক, ফাণ্ড কৰা, তোমাকো ললিপপ খুৱাব। আৰু তুমি যদি ফাণ্ড নকৰা, তোমাৰ হাতত যদি টকা নাই, দুখীয়া মানুহ, গৰীবৰ জাত তুমি, আমাৰ নিচিনা আনএমপ্লয়ড, তেতিয়াহ'লে তোমাক বুলিও নুপুছে। এই মিডিল ফিংগাৰ দেখাব, এই মিডিল ফিংগাৰ। আৰু যোনটো এতিয়াও দেখাই আছে।